বিশ্বৰ ওপৰত তিনি গোটা ক্ষীৰতান মুখ তিনিখান একমুখে কৰন্ত অমৃত ৰসপান একমুখে সুৰা আৰমুখে ভুঞ্জে অন্ন তেজবন্ত ব্ৰাহ্মণ পৰম তপোধন। চাওক, বিশ্বৰ ওপৰত তিনিখন মুখ বুলি কৈছে। এখন মুখে অমৃত পান কৰে, এখন মুখে সুৰা পান কৰে আৰু এখন মুখে অন্ন ভোগ কৰে। এতিয়া আমাৰ কেইখন মুখ? আমি কি কৰোঁ? আমাৰো গতি একেই নেকি? যদিও ব্ৰহ্মতেজ আছে, পৰম শক্তি আছে, তথাপিতো তেওঁ কি কৰিছে? এফালে যদি অমৃত পান কৰিছে, এফালে সুৰা পান কৰিছে, এফালে অন্ন ভোজন কৰিছে। মানে যদি আপোনাৰ হাতত বল বিক্ৰম পাৱাৰ যদি বহুত থকাৰ পাছতো আপোনাৰো যদি এনেধৰণৰ স্বভাৱ হয়, তেতিয়াহ'লে তাৰ কি গতি হ'ব? এই কথাটো আনিবৰ কাৰণে আমাক এনেকৈ দেখুৱাইছে। এজন ব্ৰাহ্মণ হোৱাৰ পাছতো তেওঁ একমুখে অমৃত পান কৰাৰ বিপৰীতে একমুখে সুৰা ভোগ কৰিছে আৰু এফালে অন্ন। তাতকৈ ডাঙৰ কাম কৰিছে, দেৱতাৰ যতেক যজ্ঞৰ ভাগ পান্ত প্ৰত্যেক দেৱক দেন্ত আপুনিও শান্ত পিতৃপক্ষ দেৱ মাতৃপক্ষ দৈত্য যত অসুৰক আৰে দেন্ত মাতৃ স্নেহত। যিমানবিলাক যজ্ঞৰ ভাগ পায়, এই যজ্ঞৰ ভাগ দেৱতাসকলক দিয়া, নিজে খোৱাৰ উপৰিও আমি আগতে কৈছিলোঁ আপোনালোকক যে বিশ্বৰূপৰ মাতুল বংশ অৰ্থাৎ মাকৰ বংশটো আছিল দৈত্যকুল। এই বিষ্ণুৰ নিৰ্মাল্য নি তেওঁলোকে দানৱকো বিশ্বৰূপে দিয়া আৰম্ভ কৰিলে। শাস্ত্ৰত কৈছে কৃষ্ণৰ নিৰ্মাল্য, শাস্ত্ৰত আছে যে কৃষ্ণৰ নিৰ্মাল্য যদি অভক্তক দিয়ে তেতিয়াহ'লে এইটো অতি মাৰাত্মক দোষ হয়। যিটো কাম বিশ্বৰূপে কৰিলে সকলে শাস্ত্ৰৰ তথ্য আপুনি জানন্ত, বিষ্ণুৰ নিৰ্মাল্য তভু দানৱক দেন্ত। জনাত শাস্ত্ৰৰ কথা চব জানে, তথাপিও অনীতি কৰি আছে। আমাৰবিলাকৰো গতি একেই, নজনা কোনো নাই। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, কোনে নাজানে আনক অন্যায় কৰিব নালাগে, কোনে নাজানে পৰৰ হিংসা আচৰণ কৰিব নালাগে, কোনে নাজানে জীৱবধ কৰিব নাপায়। কিন্তু আমি মানিছোঁ কিমান? জনাততো জানো আমি সকলো, জনাখিনিকেও যদি আমি এটলিষ্ট যদি মানিবলৈ আৰম্ভ কৰোঁ, আপুনি বহুত কিবা কিবি জানিব নালাগে। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নালাগে সমৃদ্ধ শাস্ত্ৰ বিস্তৰ জানিবে। বহুত কিবা কিবি নাজানিলোঁ, যিখিনি জানিছোঁ আমি সেইখিনিও মানিবলৈ চেষ্টা নকৰোঁ। জনাখিনিতো মানক। যিখিনি বস্তু আপুনি জানিছে যে এইখিনি কৰা মোৰ কাৰণে ভাল, সেইখিনি এটলিষ্ট যদি আমি মানিবলৈ লওঁ, আপোনালোকে নিজে প্ৰমাণ পাব। কেৱল মাত্ৰ 21 দিন অভ্যাসত ৰূপান্তৰ হ'ব আৰু তাৰ পাছত নিজে উপলব্ধি কৰিব যে আপুনি আপোনাৰ হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ আৰম্ভ কৰিছে। যিটো কৃষ্ণক বিচাৰি, যিটো আনন্দক বিচাৰি আমি দিন ৰাত হাহাকাৰ কৰি ফুৰিছোঁ, কেৱল মাত্ৰ আচৰণৰ দ্বাৰা কৃষ্ণত একান্ত শৰণ, ভগতৰ সংগত লীলা শ্ৰৱণ কীৰ্তন আৰু প্ৰভু ভগৱন্তই যিখিনি আচৰণৰ কথা কৈছে, এই আচৰণকেইটা যদি আমি মাত্ৰ মানি লওঁ, ভাগৱতৰ কথাখিনি জানি থ'লে অকল লাভ নহ'ব। আপোনাৰ শৰীৰৰ বেমাৰ হৈছে, আপুনি ডাক্তৰ এজনৰ ওচৰত গৈছে, ডাক্তৰজনে বিভিন্ন টেষ্ট কৰিলে, লেবৰেটৰীত আপোনাৰ যেতিয়া টেষ্টৰ ৰিপৰ্টবিলাক দিলে আৰু গম পালে যে আপোনাৰ অমুক অমুক বেমাৰ হৈছে, ডায়েগন'জ হৈ গ'ল। এতিয়া মেডিচিন দিছে। মেডিচিনখিনি আপুনি যদি আনি ঘৰত যদি কেৱল সজাই থৈ দিয়ে, তেতিয়াহ'লে তাৰ পৰা আপোনাৰ শৰীৰৰ বেমাৰো ভাল নহয়। আপুনি গ্ৰহণ কৰিব লাগিব। সেইকাৰণে ভাগৱতৰ পৰা যিখিনি কথা আপোনালোকে গম পায়, এই কথাখিনি এটলিষ্ট গ্ৰহণ কৰিবলৈ শিকিব লাগে। আমি কেইবামুখীয়াও হ'ব নালাগে, ভিতৰত এটা বাহিৰত এটা। সৰু ল'ৰা ছোৱালীবিলাক ইয়াৰ ব্যতিক্ৰম। সৰুতে তেওঁলোকক মায়াই নাপায়, অন্তৰত যিটো আছে মুখৰ দ্বাৰা সেইটোৱে বাজ হয়।
ডাঙৰ হৈ অহাৰ লগে লগে আমাক মায়াই আগুৰি ধৰে, আমাৰ কথা বতৰা চবতে কপটতা আহি যায়। এখন চহৰত এহাল দম্পতীয়ে বাস কৰিছিল, সৰু এটা মাইনা আছিল তেওঁলোকৰ। তেওঁলোকে কেৱল জীৱিকা চলাইছিল খৰি বিক্ৰী কৰি। ওচৰৰ এখন অৰণ্যত যায়, জংঘলত যায়, তাত খৰি কাটি আনে আৰু আবেলি সময়ত যি বিক্ৰী কৰি যি দুই পইচা পায় তাৰে দৈনন্দিন বজাৰ কৰি আনে আৰু তিনিওটা প্ৰাণী তেনেকৈ চলি আছে। এবাৰ গাঁৱৰ পৰা তেওঁৰ বন্ধু দুজনে ফোন কৰিলে, খবৰ দিলে যে কাইলৈ আমি তহঁতৰ ঘৰত যাম, দুপৰীয়াৰ সাজ তোৰ তাতে খাম। গিৰিয়েক ঘৈণীয়েকৰ মাজত এতিয়া কথোপকথন চলিছে যে তোমাৰ দুজন বন্ধু আহিব, ঘৰত একো এটা নাই, দুদিন ধৰি বৰষুণৰ কাৰণে জংঘলত যাব পৰা নাই, খৰি বেচিব পৰা নাই, আমি নিজে একো খাব পৰা নাই, এতিয়া বন্ধু দুজন আহিলে কেনেকৈ খুৱাম? আৰু যদি আমাৰ এনেকুৱা অৱস্থা বুলি গম পায় তেতিয়া গাঁৱত গৈ পেলাই কি ক'ব? গাঁও ত্যাগ কৰি চহৰলৈ আহিলোঁ, চহৰতো যদি আমাৰ একেই গতি হয় তেতিয়াহ'লে বৰ লাজৰ কথা হ'ব। গিৰিয়েক ঘৈণীয়েকে আলোচনা কৰি আছে আৰু শেষত ঘৈণীয়েকে এটা বুদ্ধি দিলে যে এটা কাম কৰা, ওচৰৰ যিখন দোকানৰ পৰা আমি বস্তু আনো তাৰ পৰা তুমি 5 টকাৰ বস্তু লৈ আহা। 5 টকাত তেতিয়া পাই ধৰক বহুত, এসাজৰ কাৰণে যি য'ত লাগে পাই যাব। আৰু গিৰিয়েকে কৈছে 5 টকাৰ যে বাকী আনিম, আমি ডেইলি বজাৰ কৰোঁ, ডেইলি কিনো আৰু ডেইলি চলো, এই 5 টকা ধাৰ লাগি গ'লে কেতিয়া কেনেকৈ খুজাম? এইটো বাকীটো থাকি যাব। খৰি বেছি যিটো পইচা পাওঁ সদায় আমি খোৰাকি আনো, এই 5 টকা সুদ কেনেকৈ, ধাৰটো কেনেকৈ মাৰিম? ঘৈণীয়েকে ক'লে যে আপোনাৰ দুজন বন্ধু আহিব যেতিয়া, এই কণমানি ল'ৰাটোক যোৱাৰ সময়ত এটলিষ্ট টকা 5টাটো দি যাব, আৰু যিটো 5 টকা দি যাব সেই 5 টকাটো গৈ পেলাই দোকানত ধাৰ মাৰি দিবা। এই আলোচনা মৰ্মে কথাখিনি হ'ল আৰু দোকানৰ পৰা 5 টকাৰ তেওঁলোকে এসাজৰ কাৰণে যি লাগে বস্তু আনিলে। পাছদিনাখন বন্ধু দুজন আহিল আৰু তেওঁলোকে আহি ধুনীয়াকৈ খাই বৈ লৈ গুচি গ'ল, কিন্তু ল'ৰাটোক একো নিদিলে। এতিয়া লাগি গ'ল চিন্তা, আটাইকেইটাৰ মাজত কথা হৈছে, আৰে ইহঁতেতো একো নিদিলে, এতিয়া বৰ ডাঙৰ কথা হ'ব। ইফালে বন্ধু দুজন ঘৰৰ পৰা অলপ দূৰ গৈ পেলাই চিন্তা কৰিলে, ধেত তেৰি বৰ ডাঙৰ ভুল হ'ল। বোলে কি হ'ল? মানুহ ঘৰলৈ গ'লোঁ, যাওঁতেও একো নিবলৈ নহ'ল, বিস্কুটৰ পেকেট এটাও নিনিলোঁ, আৰু আহোঁতেও কণমানিটোৰ হাতত কিবা এটা পইচা দি অহা নহ'ল। ব'ল ব'ল কিবা এটা তাক দি আহিম। সিহঁত ঘূৰি আহিল আকৌ, আৰু কণমাইনাটোক মাতি পেলাই কৈছে, উপায় চাওঁ এইটো লোৱা। সি হাত দুটা পিছলৈ কৰি কৈছে নলওঁ মই। বন্ধুকেইটাই জোৰ দিছে, উপায় লোৱা, এইটো লোৱা। সি পিছলৈ হাত দুটা দি আছে, মাকে ইফালৰ পৰা ইংগিত কৰিছে, নলওঁ কেলে দিছে, সেইটো নলওঁ কেলে, তাৱেৰে দিছে ল। সি কৈছে মই নলওঁ বুলি পিছলৈ গৈ আছে। মাকে যেতিয়া জোৰত কৈছে ল, কি দিছে, নলওঁ কেলে, তেতিয়া কণমানিটো কৈছে, মা তহঁতে কৈছিলি 5 টকা দিব, এতিয়া 2 টকাহে দিছে, 3 টকা ধাৰ ক'ৰ পৰা মাৰিবি? কাৰণ কণমানি ল'ৰা, সি যেনেকৈ আলোচনা কৰিছিল গোটেইখিনি সি এজ ইট ইজ জানে। মাক বাপেকে আলোচনা কৰিছিল 5 টকা দিব, এতিয়া তাও একে 2 টকা দিছে, সেইকাৰণে কৈছে যে 2 টকাহে দিছে, এতিয়া 3 টকা ধাৰ ক'ৰ পৰা মাৰিবি? কথাৰ তাৎপৰ্য, যেতিয়া সৰু হৈ থাকে তেতিয়া আমাৰ ভাৱ আৰু এক্সপজিশ্যন বা কথা বতৰা চব আমাৰ একে থাকে, কোনো ইয়াত কপটতা নাথাকে। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে কপটতাৰে জুমুৰি খাই ধৰে, মায়াই আগুৰি ধৰে। ইয়াৰ পৰাও পৰিত্ৰাণ পাব পৰা এটাই উপায় আছে, প্ৰভু ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰিলে কি লাভ? এই যে শ্ৰৱণ কীৰ্তন কৰিবলৈ কয়, ইয়াৰ পৰা লাভ কি হয়? চাওক, আপোনাক যদি কোনোবা মানুহ এজনে প্ৰশংসা কৰে, আপোনাক আজি বিৰাট ভাল লাগিছে, আপোনাৰ কাপোৰযোৰ ধুনীয়া লাগিছে, আপোনালোকৰ কেনেকুৱা লাগে? তেতিয়া ভাল লাগি আহে। যদি কোনোবাই বেয়াকৈ কয় তেতিয়া বেয়া লাগে। সাধাৰণ গ্ৰাম্য কথাই আমি যেতিয়া শুনো, এই শব্দকেইটাই আমাৰ হৃদয়ত গৈ এটা ৰসায়নৰ সৃষ্টি কৰে। তাৰ কাৰণে কথাকেইটা যদি আমাৰ অনুকূল হয় তেতিয়া আমাৰ ভাল লাগে, আৰু যদি প্ৰতিকূল হয় তেতিয়া বেয়া লাগে। সাধাৰণ গ্ৰাম্য কথাই আমাৰ ওপৰত ৰসায়নৰ সৃষ্টি কৰে। তেনে ক্ষেত্ৰত
ভাগৱত হৈছে প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি। ইয়াত প্ৰতিটো শব্দ ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। গতিকে এই শব্দবিলাক, কৃষ্ণৰূপী শব্দবিলাক যেতিয়া কৰ্ণপথত যাব, মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। আমাৰ ভিতৰত যিমান কপটতা আছে, যিমান মলিনতা আছে, এইবিলাক ধুই নিকা কৰিব। তেতিয়া আমি এক কথাৰ বা এক মুখৰ মানুহ হ'ব পাৰিম। আমাৰ 10টা কথা নহ'ব।